এডিআরই ভাবে মেনসুরেশন এন্ড জিওমেট্রি এটা খুব ইম্পর্টেন্ট টপিক সো মেনসুরেশন আৰু জিওমেট্রি দ্যাট মিন্স পৰিমিতি আৰু জ্যামিতিৰ পৰা যিমান প্ৰিভিয়াস ইয়াৰ কোশ্চেন আছে অসম গভৰ্ণমেন্টত যিমান পৰীক্ষা হৈ গৈছে মানে বিগত দিনত সেই পৰীক্ষাবোৰৰ সকলোবোৰ মেনসুৰেশন আৰু জিওমেট্রি কোশ্চেন লগতে সেন্ট্রাল লেভেলৰ কোশ্চেনবোৰ মই সিৰিজটো কমপ্লিট কৰাই দিম বহুতে বিচাৰি আছিল যে মেনসুৰেশন আৰু জিওমেট্ৰিটো কৰাব লাগে তো ঠিক আছে তো এটো হ'ব পাৰ্ট 1 যে মেনসুরেশন আৰু জিওমেট্রি প্রিভিয়াস সকলো কোশ্চেন কিন্তু প্রিভিয়াস ইয়াৰ কোশ্চেন এটা কোশ্চেনও নতুনকৈ বনোৱা কোশ্চেন নহয় ঠিক আছে তো ফার্স্ট কোশ্চেনটো কি আছে আমি চাই লম ঠিক আছে তো ফার্স্ট কোশ্চেনটো জনাৰ আগতে আমি মেনসুরেশন আৰু জিওমেট্রি অলপ বস্তু খালি বুজি লম যে 2D আৰু 3D ঠিক আছে 2D মানে কি 2D মানে হৈছে 2 ডাইমেনশন ঠিক আছে আমি মেইনলি 2D আৰু 3D ৰ কোশ্চেনবোৰ সলভ কৰিম 2D মানে হৈছে 2 ডাইমেনশন আৰু 3D মানে হৈছে 3 ডাইমেনশন 3 ডাইমেনশন 2D ডাইমেনশন 2 ডাইমেনশন মানে বুজি পোৱা নাই বা 0 ডাইমেনশন মানে বুজি পোৱা নাই সাপোজ মই এটা বিন্দু দিলু ঠিক আছে এটা পয়েন্ট দিলু তো এই পয়েন্টটো লেন্থও নাই ব্রেথও নাই দ্যাট মিন্স যাৰ দৈৰ্ঘ্যও নাই প্ৰস্থও নাই তাক কোৱা হয় 0 ডাইমেনশন ঠিক আছে যাক কোৱা হয় 0 ডাইমেনশন মত থাকিব 0D আৰু 1D মানে হৈছে অকল লেন্থ থাকিব মানে দৈৰ্ঘ্য থাকিব মই এটা যদি লাইন টানি দিউ তেতিয়া হলে কি হ'ব এটা সিধা লাইনে আছে তাৰ বাহিৰে বেলেগ বস্তু নাই সো ইয়াক কোৱা হ'ব 1D মানে 1 ডাইমেনশন যেতিয়া মই দৈৰ্ঘ্য আৰু প্ৰস্থ দুইটাই দিম দৈৰ্ঘ্য দিলু আৰু লগতে প্ৰস্থও দিলু তেতিয়া এই চিত্ৰটো হৈ যাব 2D দ্যাট মিন্স 2 ডাইমেনশন যত এই চিত্ৰটো দেখিছা তোমালোকে এটো এটা 2D শেপ কেনেকে এটো ইয়াৰ পৰা ইয়ালৈকে এটো হৈছে লেন্থ আৰু এখিনি হৈছে ব্রেথ ঠিক আছে দৈৰ্ঘ্য আৰু প্ৰস্থ যাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ থাকে হেতু কোৱা হয় 2D সিম্পল কথা মনত ৰাখিবা আৰু 3D মানে কি 3D মানে হৈছে দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা থাকিব এই সেকেন্ড পিকচাৰটো দেখিছা যাৰ দৈৰ্ঘ্য আছে প্ৰস্থ আছে আৰু উচ্চতা আছে তাৰ মানে ঘৰ এখন ঠিক আছে তুমি যেটো ঘৰত বহি আছা এই ঘৰখনৰ কি আছে দৈৰ্ঘ্য আছে প্ৰস্থ আছে আৰু কি আছে উচ্চতা আছে কিমান হাইটৰ তোমাৰ ঘৰখন হেতু হ'ব এটা 3D শেপ ঠিক আছে তো 2D শেপ আৰু 3D শেপ মানে বুজি পালা নে 2D মানে যত দৈৰ্ঘ্য আৰু প্ৰস্থ থাকিব 3D মানে দৈৰ্ঘ্য প্ৰস্থ উচ্চতা থাকিব আৰু কিছুমান এৰিয়া লৈ আৰু পৰিসীমালৈ বুজাত প্ৰবলেম হয় তো মই বুজাই দিও এৰিয়া মানে হৈছে অসমীয়াত যাক কোৱা হয় মাটিকালি মানে যিকোনো এটা ঘৰ আছে ঠিক আছে ঘৰত যদি মই কালি উলিয়াব দিও তেতিয়ালৈ ভিতৰৰ অংশখিনি হ'ব তোমাৰ কালি মানে এৰিয়া ঠিক আছে যদি মই পৰিসীমা মানে হৈছে বাহিৰৰ অংশখিনি মই নাম যদি দি দিও A B C D তেতিয়া পৰিসীমা কি হ'ব এই যে A B C D চিত্ৰটোৰ যিমান কেটা বাহু আছে সকলো বাহুৰ যোগফলে হৈছে পৰিসীমা তো পৰিসীমাৰ কাৰণে কোনো ফৰ্মুলা ব্যৱহাৰ কৰিব নালাগে সিম্পল কথা পৰিসীমা বা পেৰিমিটাৰ যাক কয় ইংলিছত পেৰিমিটাৰ মানে হৈছে ঠিক আছে সাম অফ দা সাইডস মানে তোমাৰ যিকেটা বাহু থাকিব বাহু কেটা যোগফল হ'ব তো AB বাহু প্লাস BC বাহু CD বাহু প্লাস AD বাহু এটো হৈছে পৰিসীমা মানে বাহিৰৰ অংশখিনি বুজায় আৰু কালি মানে হৈছে ভিতৰৰ অংশখিনি বুজায় ঠিক আছে তো কালি আৰু ভলিউমৰ মাজত পাৰ্থক্য কি হেতু বহুতে বুজি নাপায় ঠিক আছে মানে হৈছে তোমাৰ আয়তন আৰু কালি আয়তন মানে হৈছে 2D শেপ সৰি কালি মানে 2D শেপ যাক কোৱা হয় এৰিয়া সদায় মনত ৰাখিবা 2D শেপত থাকিব এৰিয়া মানে যত দৈৰ্ঘ্য আৰু প্ৰস্থ থাকিব হয়নে কিন্তু যদি ভলিউম কয় ভলিউম মানে আয়তনত 3D শেপ লাগিব লেন্থ লাগিব ব্রেথ লাগিব আৰু উচ্চতা হাইট লাগিব মত থাকিব দ্যাট মিন্স ভলিউম কত হয় ভলিউম 3D শেপত যত দৈৰ্ঘ্য প্ৰস্থ উচ্চতা লাগে আৰু এৰিয়া কত হয় কালি কত হয় যত দৈৰ্ঘ্য আৰু প্ৰস্থ লাগে ঠিক আছে দ্যাট মিন্স 2D শেপ ক্লিয়াৰ হল তো এইখিনি মই জাস্ট অলপ বেসিক নলেজ দিলো তো ফার্স্ট আমি কোশ্চেন কৰি লও যে কি কোশ্চেন আছে তো ABC আৰু BD are two equilateral triangle equilateral মানে হচ্ছে সমবাহু ত্রিভুজ ঠিক আছে দুটা সমবাহু ত্রিভুজ আছে ABC আৰু BDE such that D is the midpoint BD হৈছে মধ্যবিন্দু of BC ৰ মধ্যবিন্দু then ratio of the areas of the triangle ABC and BD তো BD আৰু ABC এই দুটা ত্রিভুজৰ কালিৰ অনুপাত উলিয়াব লাগে তো লাহে লাহে আমি চিত্ৰটো বুজিবলৈ চেষ্টা কৰিম দুটা ত্রিভুজ দিছে ABC আৰু BD প্ৰথমে মই ABC ত্রিভুজটো অঙ্কন কৰি লও সাপোজ এইখন এটা ত্রিভুজ হয় এটো নাম দি দিলো A B C এটা কি কৈছে যে D হৈছে BC ৰ মধ্যবিন্দু তো BC ৰ মধ্যবিন্দু নাম দি দিলো D ঠিক আছে দিলু দিয়াৰ পিছত এতিয়া এটা ত্রিভুজ অঙ্কন কৰিব লাগিব এই ত্রিভুজটো হ'ব BDE সো BD দিয়া আছে আৰু ইটো মই ইয়াতে লগাই দিম ঠিক আছে তো BDE এটা ত্রিভুজ হৈ গল এটো এটা কি ত্রিভুজ বুলি কৈছে সমবাহু ত্রিভুজ তো দুইটাই সমবাহু ত্রিভুজ তো মনত ৰাখিবা সমবাহু ত্রিভুজৰ কোণবোৰ কি হয় সমান হ'ব নে নহব কোণবোৰ কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব দ্যাট মিন্স ABC দুটা ত্রিভুজ আছে এটা হৈছে ABC আনটো ত্রিভুজ হৈছে BD এই দুইটা ত্রিভুজৰে কি হ'ব কোণবোৰ সমান হ'ব যেতিয়া কোণবোৰ সমান হ'ব তেতিয়া আমি এটা সূত্ৰ লগাব পাৰো angle congruence বুলি তোমালোকে শিকিছিলা জিওমেট্ৰি যাক সিমিলাৰিটি বুলি কয় angle সিমিলাৰিটি যদি আমি পেলাই দিও তেতিয়া হলে ত্রিভুজ ABC ঠিক আছে সিমিলাৰ টু ত্রিভুজ BDE আমি কব পাৰিম যেতিয়া ত্রিভুজ ABC আৰু ত্রিভুজ BDE দুইটা সমান হৈ যাব বুজি পাইছে ইকুইভ্যালেন্ট হ'ব তেতিয়া আমি এই মানে ABC যিকোনো বাহুৰ লগত যিকোনো বাহু সমান কৰিব পাৰিম যিকোনো কোণৰ লগত যিকোনো কোণ সমান কৰিব পাৰিম ঠিক আছে তো এই সূত্ৰ মতে আমি সিম্পল কি লগাই দিব পাৰিম যে ত্রিভুজ ABC
কালি ডিভাইডেড বাই ত্রিভুজ BDE এর কালি ঠিক আছে ইজ ইকুয়াল টু আমি কি কৰিব পাৰিম সিম্পল আমি কি কৰিব পাৰিম বাহুৰ কালি আমি লগ লগাই দিব পাৰিম ঠিক আছে কাৰ কালি আমি লগ লগাই দিব পাৰিম বাহু তো বাহু কি আছে ABC ৰ ভিতৰত আমি BC বাহু লৈ ললো আৰু BDE এর ভিতৰৰ পৰা আমি BD বাহুটো লৈ ললো ঠিক আছে কি বাহু লৈ ললো BD বাহু লৈ ললো তো BC আৰু BD লৈ ললো সো এইটো হৈছে BC আৰু BD কিয় ললো কাৰণ এটা বাহুই ললো ঠিক আছে এটা বাহুই ললো মধ্যবিন্দু থকা যাতে মধ্যবিন্দু থাকিলে আমি এই বাহুটোৰ আধা কৰিলে কি হ'ব BD বাহুটো ওলাই যাব নহয় জানো এই কাৰণে আমি কি কৰিলো এই BC বাহুটো ললো কি কাৰণে ললো BC বাহু বুজি পালা নাই কাৰণ BC বাহুৰ মধ্যবিন্দু D বুলি কৈছে তেতিয়া BC যেতিয়া লম BD ৰ মান অটোমেটিক পাই যাম কাৰণ BC ৰ মধ্যবিন্দু হৈছে D তেতিয়া BC ৰ মান যিমান হ'ব তাৰ আধা কি হ'ব BD ৰ মান হ'ব BC যদি 4 হয় BD কিমান হ'ব 2 হ'ব BC যদি 6 হয় BD কিমান হ'ব 3 হ'ব নহয় জানো সো এই কাৰণে আমি ABC ৰ পৰা BC ললো আৰু BD ৰ পৰা BD ললো ইকুৱেল কৰি দিলো ঠিক আছে বুজি পালা নে তো ইয়াৰ কি হৈ যাব এতিয়া যেহেতু কালি খুদিছে সো এই বাহুৰ কি হ'ব স্কয়াৰ হ'ব ঠিক আছে সো কালি খুদিছে বাহুৰ স্কয়াৰ যদি ভালদৰে বুজি পোৱা নাই তেতিয়ালে মই আৰু অলপ মান ইয়াতে এলাবোৰেট কৰি দিও যে আমি কি জানো ত্ৰিভুজৰ কালিৰ সূত্ৰ কি √3/4a স্কয়াৰ ঠিক আছে সেম তলৰ যেটো ত্ৰিভুজ এই ত্ৰিভুজৰো কালিৰ সূত্ৰ কি হ'ব √3/4a স্কয়াৰ এটো কোন ত্ৰিভুজৰ সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ হৈছে √3/4a স্কয়াৰ ঠিক আছে মন থাকিব নে তো এতিয়া আমি কি কৰিলো নেক্সট লাইনত গৈ √3/4 গৈ কাটা গল তো এ মানে আমি লৈ ললো ABC ত্ৰিভুজৰ পৰা BC বাহু আৰু তলৰ BDE এর এ মানে আমি লৈ ললো BD বুজি পালা না এটা ক্লিয়াৰ হৈছে না ঠিক আছে তো স্কয়াৰটো থাকিয়ে যাব তো স্কয়াৰটো থাকিয়ে যাব ঠিক আছে বুজি পালা সবে ক্লিয়াৰ হল এটা BC মানে তুমি কি লিখিব পাৰিবা BC মানে টুৱাইস BD লিখিব পাৰিম এখিনি হৈছে BD তাৰ ডাবল হৈ যাব সো BC মানে আমি কি লিখিব পাৰিম টুৱাইস BD ঠিক আছে স্কয়াৰটো থাকিয়ে যাব নহয় জানো স্কয়াৰ থাকিয়ে যাব তলত BD আছে BD স্কয়াৰটো থাকিয়ে যাব তো আমি কি লিখিব পাৰিম 2 স্কয়াৰ 2 ৰ ওপৰত স্কয়াৰ আছে BD ৰ ওপৰত স্কয়াৰ 2 স্কয়াৰ মানে 4BD স্কয়াৰ আৰু তলত হৈছে BD স্কয়াৰ তো BD স্কয়াৰ কাটা হৈ গল কিমান 4 ঠিক আছে তো 4 কি পালা আৰু এইফালে কি আছে এইফালে আছে ABC ডিভাইডেড বাই BDE তো ইজ ইকুয়ালস টু কি পালো 4 পালো তলত একো নাই মানে 1 আছে তার মানে আমি কি পালো এটা রেশিও 4:1 তো 4:1 আছে না অপশন নাম্বার সি ইজ দ্য রাইট আনসার তো বুজি পালা এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিছিল অসম গভৰ্ণমেন্টৰ পৰীক্ষা এখনত আহিছিল ইৰিগেশন ডিপাৰ্টমেন্টৰ পৰীক্ষা এখনত প্ৰশ্ন এইটো ঠিক আছে তো নেক্সট হোৱাট ইজ দা এৰিয়া অফ দা সার্কেল ইনস্ক্রাইব in square area 784 cm square তো 784 cm square বর্গক্ষেত্র এটাৰ ভিতৰত থকা বৃত্তৰ কালি উলিওৱা ঠিক আছে তো এটা বর্গক্ষেত্র দিয়া আছে এই বর্গক্ষেত্ৰটোৰ তোমাৰ কালি দি দিছে কিমান বর্গ মানে হৈছে যাৰ চাৰিটা বাহু সমান মানে বর্গ মানে যার চাৰিটা বাহু সমান তো ইয়াৰ কালি কিমান দিছে 784 তো কালি যদি 784 হয় তো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 28 হ'ব কাৰণ 28 * 28 কিমান হয় 784 হয় নহয় জানো তো বুজি পালো না তো 28 আৰু 28 হ'ব বাহুৰ দৈৰ্ঘ্য বিলাক ঠিক আছে বুজি পালা সবে এতিয়া কি কৈছে ইয়াৰ ভিতৰত এখন কি অঙ্কন কৰিছে ইয়াৰ ভিতৰত এখন বৃত্ত অঙ্কন কৰা হৈছে ইয়াৰ ভিতৰত এখন মোৰ অলপ বেকাবেকি কি হ'ল ঠিক আছে ইয়াৰ ভিতৰত এখন বৃত্ত আছে ঠিক আছে তো কি কৈছে তেন্তে ভিতৰত থকা বৃত্তৰ কালি উলিয়াব লাগে তো বৃত্তৰ কালিৰ ফৰ্মুলা সবে জানা বৃত্তৰ কালিৰ ফৰ্মুলা আছে পাই r স্কয়াৰ যত r ৰ মান দৰকাৰ হ'ব r ৰ মান আমি কেনেকৈ পাম সো বৃত্তৰ এটো হৈছে মধ্যবিন্দু এই মধ্যবিন্দুৰ পৰা বৃত্তৰ ইয়ালৈকে কি পাম আমি ৰেডিয়াস পাম আৰু যদি গুটেইখিনি আমি লগ লগাই দিও তেতিয়া আমি কি পাম ডায়ামিটাৰ পাম তো ডায়ামিটাৰ কিমান হ'ব এইখিনিৰ পৰা এইখিনিলৈকে 28 যেহেতু বৰ্গক্ষেত্ৰৰ সকলো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব সেম হ'ব 28 হ'ব তো ডায়ামিটাৰ কিমান পাম 28 সেন্টিমিটাৰ পাম ডায়ামিটাৰ যদি 28 হয় ৰেডিয়াস মানে কি ব্যাসাৰ্ধ কিমান হ'ব বেসৰ আধা হ'ব তো 28/2 মানে 14 সেন্টিমিটাৰ তো r যেতিয়া পাই গলো তেতিয়া আমাৰ ইজি হৈ গল পাই মানে কি 22/7 r স্কয়াৰ মানে কি 14 * 14 তো 7 * 14 এটা কিমান হ'ব 22 * 2 44 44 * 14 কিমান হৈ যাব 616 সেন্টিমিটার স্কয়ার তো আছে অপশন নাম্বার সি ইজ দা রাইট आंसर 616 হৈ যাব বুজি পালা সবে কিবা ডাউট আছে নেক্সট 3 number the maximum number of 4 meter 50 centimeter 20 centimeter slab that may be stored 16 meter long 12 meter wide and 4 meter deep trench তো কি কৈছে এটা গভীৰ খাদ আছে এই খাদটোৰ দৈৰ্ঘ্য কিমান দিছে 16 মিটাৰ আৰু প্ৰস্থ কিমান দিছে 12 মিটাৰ আৰু উচ্চতা কিমান দিছে হাইট কিমান দিছে 4 মিটাৰ ইয়াৰ ভিতৰত স্ল্যাব ৰাখিব লাগে ঠিক আছে প্ৰতিটো স্ল্যাবৰ দৈৰ্ঘ্য দি দিছে প্ৰতিটো স্ল্যাবৰ দৈৰ্ঘ্য দি দিছে কিমান 4 মিটাৰ প্রস্থ দি দিছে কিমান 50 সেন্টিমিটার ঠিক আছে আৰু উচ্চতা কিমান দি দিছে 20 সেন্টিমিটার
তো ইয়াৰ ভিতৰত কিমানটা স্ল্যাব ৰাখা যাব তো এটা স্ল্যাবৰ আয়তন ঠিক আছে যিমান হ'ব ঠিক আছে তাক দি যদি আমি এই ঘাটটোৰ আয়তনক ডিভাইড কৰি দিও তেতিয়া হলে আমাৰ কিমানটা স্ল্যাব ৰাখিব পাৰিম ওলাই যাব না না যাব সিম্পল কথা এই সবাই গম পোৱা তো আমি কি কৰিম এতিয়া ফৰ্মুলা লগাই দিম যে নাম্বাৰ অফ স্ল্যাব কিমানটা স্ল্যাব ৰাখা যাব তো নাম্বাৰ অফ স্ল্যাব কি হৈ যাব নাম্বাৰ অফ স্ল্যাব ইজ ইকুয়ালস টু হৈ যাব ভলিউম অফ ট্ৰেঞ্চ মানে হৈছে খাদ খাদৰ ভলিউম ডিভাইডেড বাই ভলিউম অফ স্ল্যাব তো ভলিউম অফ ট্ৰেঞ্চৰ কি আছে 16 মিটাৰ এবিলাক আমি সব সেন্টিমিটাৰ কৰিলম 16 মিটাৰত কিমান সেন্টিমিটাৰ হয় 1600 সেন্টিমিটাৰ 12 মিটাৰত কিমান হয় 1200 সেন্টিমিটাৰ 4 মিটাৰত কিমান হয় 400 সেন্টিমিটাৰ তাৰ পিছত ডিভাইডেড বাই স্ল্যাব অফ ভলিউম মানে কি ভলিউম মানে অলপ কৈ দিলা আয়তন দৈৰ্ঘ্য ইনটু প্ৰস্থ ইনটু উচ্চতা হয় দৈৰ্ঘ্য কিমান 4 মিটাৰ আছে তো 400 মিটাৰ কৰি লবা আৰু পিছৰটো 50 সেন্টিমিটাৰে আছে চেঞ্জ কৰাৰ দৰকাৰ নাই উচ্চতা কিমান আছে 20 মিটাৰ 20 সেন্টিমিটাৰ আছে চেঞ্জ কৰাৰ দৰকাৰ নাই 400 কাটা যাব এই 0 0 কাটা গল 0 0 কাটা গল ঠিক আছে দুই দি কাটিলে 6 বাৰ যাব 5 ৰে কাটিলে 5 3 গুণ 15 10 5 2 গুণ 10 20 তো 320 ইনটু 6 কিমান হৈ যাব 1920 তো 1920 টা স্ল্যাব ৰাখা যাব এই খাটটোৰ ভিতৰত তো পাৰিবা এনেকুৱা ধৰণৰ প্ৰশ্ন সব কিন্তু প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্ন হয় নেক্সট from point q the length of tangent মানে বুজি পোৱা নাই tangent মানে হৈছে স্পৰ্শক ঠিক আছে এটা যদি মই বৃত্ত অঙ্কন কৰো এই বৃত্তটোৰ ঠিক আছে এই বৃত্তটোৰ যিকোনো এটা বিন্দুৰ পৰা যদি এটা লাইন টানি দিয়া এটো কোৱা স্পৰ্শক ঠিক আছে এটো কোৱা স্পৰ্শক তো কি কৈছে q বিন্দুৰ পৰা যে from point q the length of tangent q বিন্দুৰ পৰা tangentৰ দৈৰ্ঘ্য কিমান 24 সেন্টিমিটাৰ বহাই দিলো নেক্সট কি কৈছে and the distance of q from the center মানে বৃত্তৰ মধ্যবিন্দু মোৰ বেকা হৈছে দে এইবিলাক অলপ এডজাস্ট কৰি লবা তো এই মধ্যবিন্দুৰ পৰা কি কৰিব লাগে মধ্যবিন্দুৰ পৰা এটা কিউ বিন্দুলৈকে লাইন টানিব লাগে এই লাইনটোৰ দৈৰ্ঘ্য কিমান দিছে 25 সেন্টিমিটাৰ ঠিক আছে তো মই কি কৰিলো এই টেনজেন্টৰ বিন্দুলৈকে টেনজেন্ট পইণ্টৰ পৰা সেন্টাৰ পইণ্ট লৈকে এই দুটা লগ লগাই দিলো তো লগ লগাই দিলে এটি কি হৈ যাব এটা সমকোণী ত্ৰিভুজ হৈ যাব দ্যাট মিন্স রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল হৈ যাব রাইট অ্যাঙ্গেল ট্রায়াঙ্গেলৰ এই কোণটো কিমান 90 ডিগ্ৰী তো যেতিয়া রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল হয় তেতিয়া আমি কি পাৰো তিনটা বস্তু পাও যকে বেকা লাইনটো হাইপোটেনিয়াস কয় লম্ব লাইনটো পারপেন্ডিকুলার কয় আৰু এটো বেস বুলি কোৱা হয় নহয় জানো তো পাইথাগোৰাছৰ সূত্ৰ কি হাইপোটেনিয়াস স্কয়ার ইজ ইকুয়ালস টু পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার মানে কৰ্ণ স্কয়ার সমান সমান লম্ব স্কয়ার প্লাস ভূমি স্কয়ার তো হাইপোটেনিয়াস মানে কি বেকা লাইনটো কিমান মান দিয়া আছে 24 স্কয়ার পারপেন্ডিকুলার দিয়া আছে যেন নাই দিয়া তো পি স্কয়ার লিখি দিয়া প্লাস বেস স্কয়ার বেস মানে 25 স্কয়ার ঠিক আছে 25 স্কয়ার তো বুঝি পালানে সবে তো এটা 24 স্কয়ার মানে কিমান হৈ যাব 576 পি স্কয়ার তো তেনেকে ৰাখি দিয়া আৰু 25 স্কয়ার মানে কিমান হ'ব 625 তো এটা পি স্কয়ার ইজ ইকুয়াল টু কি হ'ব 625 - 576 নহব জানো কিমান হৈ যাব 49 তো পি স্কয়ার যদি 49 হয় পি ইজ ইকুয়াল টু কিমান হ'ব 7 সেন্টিমিটার নহব জানো তো 7 সেন্টিমিটার কার মান কি ওলাব দিছে এটা বৃত্তৰ ব্যাসাৰ্ধ ওলাব দিছে তো এই সেন্টাৰ পইণ্টৰ পৰা এখিনি লাগি কি হ'ব বৃত্তৰ ব্যাসাৰ্ধ নহব জানো তো आंसर হৈ যাব কিমান p = 7 সেন্টিমিটাৰ ৰাইট খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা দুবাৰ কৈছিল এই প্ৰশ্নটো নেক্সট তো the length of room 21/16 times its breadth কৈছে কোঠা এটা দৈৰ্ঘ্য প্ৰস্থৰ 21/16 গুণ ঠিক আছে তো দৈৰ্ঘ্য যদি আমি 21 ধৰো প্ৰস্থ আমি কিমান ধৰিব পাৰিম প্রস্থ আমি 16 ধৰিব পাৰো যেটো 21/16 গুণ সো দৈৰ্ঘ্য 21 আৰু প্ৰস্থ আমি 16 ধৰিলাম ঠিক আছে নেক্সট কি কৈছে the breadth is 4/3 times তাৰ মানে breadth যদি 4 হয় হাইট হ'ব 3 তো লিখি ললো breadth is যদি 4 হয় হাইট আমি এক ৰেশিও ওলাম এই কাৰণে এনেকে কৰি আছো বুজি পাইছা না এক ধৰি কৰিব গলে বহুত সময় লাগিব তো যদি 21/16 টাইমস কৈছে দ্যাট মিন্স কি 21/16 গুণ তাৰ মানে দৈৰ্ঘ্য আমি 21 ধৰি ললো প্রস্থ আমি 16 ধৰি ললো কিন্তু প্রস্থ আকৌ কি কৈছে 4/3 গুণ হাইটৰ উচ্চতাৰ তো প্রস্থ 4 ধৰিলো এটো 3 গুণ কিন্তু এই সোয়া প্রস্থটো আমাৰ কিমান আছে 16 আছে ঠিক আছে আগৰ কন্ডিশন মতে 16 আছে তো পিছৰ কন্ডিশন মতে 4 কিন্তু 4 ৰ লগত কিমান পূৰণ কৰিলে 16 পাবা 4 এটা মাল্টিপ্লাই কৰিলে তো 4 যদি এফালে মাল্টিপ্লাই কৰো হাইটৰ লগত নিশ্চয় হ'ব যেহেতু ৰেশিও বনাব লাগিল তো 4 3 = 12 তো ৰেশিও হৈ গল কিমান আমাৰ 21:16 কিমান 12 তাৰ মানে এটো লেন্থ ব্ৰেথ এটো হাইট বুজি পালা এতিয়া এটা কি কৈছে যে if h is the height of the room যদি room উচ্চতা h হয় l is the longest rod l to যদি হয় আটাইতকৈ দীঘল ৰড that can be placed in the room which of the following is correct কি কৈছে ভালকে অসমীয়াত কইলো কোৱেশ্চনটো যে h কোঠাটো উচ্চতা আৰু l হৈছে আটাইতকৈ দীঘল ৰড যাক কোঠাটো ৰাখিব পাৰি ঠিক আছে তো এটা কনসেপ্ট আছে যিকোনো এটা ৰুমৰ ভিতৰত আটাইতকৈ দীঘল ৰড তো তুমি কিমান সাইজৰ ৰাখিব পাৰিবা এই প্ৰশ্নটো বহুতবাৰ খুদে যে এটা ৰুম আছে তোমাৰ ঘৰটো তোমাৰ ঘৰত তুমি আটাইতকৈ দীঘল সাইজৰ আলমাইৰা এটা
কি হিচাপত বহাব পাৰিবা ৰড এটা কি হিচাপত বহাব পাৰিবা এনেকে যদি বহুৱা দীঘল হ'ব নে এনেকে বহালে দীঘল হ'ব মনত ৰাখিবা ৰুমৰ যেটো কৰ্ণ হ'ব বুজি পাইছানে হেইটোই হ'ব তোমাৰ আটাইতকৈ দীঘল লাইন বা দীঘল ৰড বা দীঘল আলমাইৰা তো কৰ্ণৰ ফৰ্মুলা লগাব লাগিব তো কৰ্ণ ইজ ইকুয়ালস টু ঠিক আছে কৰ্ণৰ ফৰ্মুলা √l স্কয়াৰ প্লাস b স্কয়াৰ প্লাস h স্কয়াৰ ঠিক আছে তো l মানে কিমান আছে 21 স্কয়াৰ প্লাস b মানে কিমান 16 স্কয়াৰ প্লাস h মানে কিমান 12 স্কয়াৰ বুজি পালানে সবে ক্লিয়াৰ হৈছে কিনে লকে ডাউট আছে তো এতিয়া আমি কি কৰিম 21 স্কয়াৰ মানে কিমান 441 প্লাস কি কৰিম আমি 16 স্কয়াৰ মানে কিমান হয় 256 নেক্সট 12 স্কয়াৰ মানে 144 তো এইকেইটা যদি আমি প্লাস কৰিলে কিমান হ'ব 400 600 800 841 হৈ যাব কিমান হৈ যাব 841 হৈ যাব ঠিক আছে 841 ৰুট ওভাৰ ভাঙি দিলে কিমান হ'ব 29 ঠিক আছে তাৰ মানে 29 কত আছে অপচনত এতিয়া আৰু বেলেগ কৰিব নালাগে এটা অপচনৰ পৰা বিচাৰিবা অপচন নম্বৰ 1 ত 29 আছে সো অপচন নম্বৰ 1 ইজ দা কারেক্ট আনসার সো বুজি পালা তো কিমান হ'ব 12l = 29 ইজ ইটো ৰাইট হ'ব ঠিক আছে তো এক্সামত আমাৰ শর্টকাট কৰিবহে লাগে বুজি পালা সবে নেক্সট if D, E and F are the three midpoints of sides BC, AB of the triangle ABC. এটা triangle আছে ত্রিভুজ এটা আছে নাম হল ABC নাম দি দিলু ABC ভালকে পঢ়িবা এতিয়া D হৈছে কার মিড পয়েন্ট BC এর মিড পয়েন্ট তো BC এর মিড পয়েন্ট নাম দি দিলু D ঠিক আছে E কার মিড পয়েন্ট হ'ব E হৈছে C এর মিড পয়েন্ট E হৈছে C এর মিড পয়েন্ট আৰু AB এর মিড পয়েন্ট কি হ'ব F হ'ব ঠিক আছে এই ত্রিভুজটো আমি লগাই দিব পাৰো এনেকে নে নহয় ইজিলি পাৰো লগাই দিলু অসুবিধা আছে নেকি লগাই দিলে একো প্ৰবলেম নাই এটা লগাই দিয়াৰ পিছত কি কৈছে এটা কনসেপ্ট আছে the area of DEF is 4 cm square মানে DEF এই ত্রিভুজটো যে আছে এই ত্রিভুজৰ কালি হ'ব কি 4 cm তেন্তে ABC ত্রিভুজৰ কালি উলিয়াব লাগে তো এটা সূত্র আছে মনত ৰাখিবা যে মধ্যবিন্দু ঠিক আছে মধ্যবিন্দুৰ দুটা মধ্যবিন্দু তৃতীয় বাহুৰ তৃতীয় বাহুৰ আধা দুটা মধ্যবিন্দু মানে এটা মধ্যবিন্দু সো মধ্যবিন্দু দুটা ললো DE এটো কি তৃতীয় বাহুৰ আধা তৃতীয় বাহুটো কিমান হয় এই দুটা যদি লৈ লৈছা ইয়াৰ থার্ড সাইড কোনটো হ'ব থার্ড সাইড এটো নহব এটো বাদ দি ইয়াৰ অপোজিটটো তো থার্ড হ'ব তো থার্ড সাইডৰ আধা হ'ব হাফ অফ AB আকৌ এই দুটা লৈ লম মই D আৰু E এটো আৰু এটো লৈ ললো D যেতিয়া লম ইয়াৰ থার্ড সাইড কোনটো হ'ব AC হ'ব হয় না নহয় তো D আৰু F যদি লৈ লও D আৰু F ললে কি হৈ যাব হাফ অফ AC হৈ যাব নহয় জানো এটা যদি মই F আৰু E লৈ লও এই দুটা লৈ ললো F আৰু E বা EF যদি লৈ লও এর থার্ড সাইড কোনটো BC তো BC হৈ যাব আধা হল এটো কনসেপ্ট এটা আছে কনসেপ্টৰ পৰা আমি এখিনি কাম কৰিলো এতিয়া আমি কি কৰিব পাৰো ত্রিভুজ ABC ডিভাইডেড বাই ত্রিভুজ DEF এই যে আগৰ নিচিনা কই ফার্স্ট কোশ্চেনটো যে কৰিছিলো তাত কি হ'ব ঠিক আছে তাত আমি কি কৰিব পাৰিম যে ইয়াৰ পৰা সোৱা আমি কি কৰিব পাৰিম ABC ডিভাইড বাই DEF তারপর আমি ABC এর পর আমি AB বাহুটো লৈ ললো ঠিক আছে আৰু DEF এর পর আমি DE বাহুটো লৈ ললো √3/4 আছে এটো কাটাকাটি যাব অটোমেটিক্যালি ঠিক আছে স্কয়ারটো থাকিব কনগ্ৰুয়েন্স রুল মতে আগৰ নিচিনাকৈ এখিনি লগাই দিলো বুজি পালা সবে এখিনি ক্লিয়াৰ হল এতিয়া সোৱা AB বাই DE এর মান কিমান হ'ব AB বাই DE এর মান আমি এটো হেৰিৰ পৰা উলাব পাৰিম ইয়াত আছে কিমান AB আৰু DE আছে মই AB বাই DE যদি কৰো এই দুইটো কি আছে তলত আছে এফালে গলে ওপৰত গুছি যাব তো 2 স্কয়ার মানে কিমান হৈ গল 4 হৈ গল বুজি পালা নে কিমান হৈ গল 4 হৈ গল তো এফালে আছে কি ABC ডিভাইডেড বাই DEF এর কালি কিমান DEF এর কালি দি দিছে DEF এর কালি কিমান 4 দি দিছে তো বহাই দিয়া 4 তো কিমান হৈ গল এটি ABC = এই পটো তলত আছে এফালে গলে ওপৰত যাব তো 4 * 4 = 16 cm স্কয়ার অপশন নাম্বার সি ঠিক আছে নেক্সট a rectangular tank whose length কিমান and breadth 2.5 meter and 1.5 meter এটা আয়তকার ট্যাঙ্ক আছে যার দৈর্ঘ্য হইছে কিমান 2.5 মিটার আর প্রস্থ কিমান 1.5 মিটার যদি ইয়ার ক্ষমতা মানে ক্যাপাসিটি ট্যাঙ্কটোৰ ভিতৰত যদি 750 লিটার তোমার পানি রাখিব পৰা যায় ক্যাপাসিটি মানে কি পানি গাখীৰ যিকোনো বস্তু যদি তুমি ৰাখিব পাৰা ঠিক আছে তেতিয়া হলে ট্যাঙ্কটোৰ উচ্চতা কিমান হ'ব বুজি পালানে কথাটো কি বুজাব বিচাৰিছো মই সেন্সটো ধৰিব পাৰিছানে যে ট্যাঙ্ক এটা আছে ঠিক আছে এটা পানি ট্যাঙ্ক আছে সাপোজ পানি ট্যাঙ্ক এটা ওয়াটার ট্যাঙ্ক আছে এই ওয়াটার ট্যাঙ্কটোৰ দৈৰ্ঘ্য কিমান দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান লেন্থ হৈছে 2.5 মিটার
আৰু ব্ৰেথ কিমান হয় প্ৰস্থ হৈছে 1.5 মিটাৰ ইয়াৰ ভলিউম কিমান দিছে ভলিউম মানে আয়তন ঠিক আছে ইয়াৰ ক্ষমতা ক্যাপাসিটি ভলিউম নহয় ইয়াৰ ক্যাপাসিটি ক্যাপাসিটি মানে কিমানখিনি পানী আঠিব বা কিমানখিনি গাখীৰ আঠিব ইয়াতে 750 লিটাৰ পানী আঠিব ঠিক আছে বুজি পালা তেন্তে ট্যাঙ্কৰ উচ্চতা উলিয়াব লাগে তো এটা সূত্র আছে মনত ৰাখিবা যে 1 লিটাৰ ইজ ইকুয়ালস টু 1000 সেন্টিমিটার কিউব মনত ৰাখিবা বা 1 মিটার কিউব ইজ ইকুয়ালস টু 1000 লিটার যিকোনো এটা কামত লাগিব পাৰে 1 লিটার ইকুয়াল টু 1000 সেন্টিমিটার কিউব অথবা 1 মিটার কিউব ইজ ইকুয়াল টু 1000 লিটার যেটো লাগিব সেই হিচাপত আমি ব্যৱহাৰ কৰিম তো এটা সূত্ৰ লগাম এতিয়া আমি ভলিউম ইজ ইকুয়ালস টু কি লেন্থ ইনটু ব্ৰেথ ইনটু হাইট ঠিক আছে এতিয়া আমাৰ লাগে কি হাইট লাগে সো হাইটটো আমি সেপাৰেট কৰি দিম হাইটটো সেপাৰেট কৰিলে কি হ'ব ভলিউম ডিভাইডেড বাই লেন্থ ইনটু ব্ৰেথ হ'ব তো ভলিউম মানে কি ভলিউম মানে হৈছে আয়তন তো আয়তন কিমান হ'ব ক্যাপাসিটি কিমান হয় ক্যাপাসিটি হৈছে 750 ঠিক আছে 750 লিটাৰ নহয় এটো ইউজ কৰিম 750 কি বুলি কৈছে লিটাৰ বুলি কৈছে 1 লিটাৰত কিমান হেৰি হয় সেন্টিমিটাৰ কিউব হয় 1 মিটাৰত হয় 1000 সেন্টিমিটাৰ তো 750 ৰ লগত আমি কি কৰিম 1000 লগাই দিম ডিভাইডেড বাই লেন্থ কিমান আছে লেন্থ আছে 2.5 মিটাৰ মিটাৰ টু সেন্টিমিটাৰ কৰিবা 2.5 মিটাৰক যেতিয়া সেন্টিমিটাৰ কৰিবা কিমানৰে পূৰণ হ'ব 100 ৰে পূৰণ হ'ব 100 ৰে পূৰণ হ'লে কিমান হৈ যাব 250 হ'ব আৰু 1.5ক যেতিয়া সেন্টিমিটাৰ কৰিবা সেম 100 ৰে পূৰণ হ'ব হৈ যাব কিমান 150 তো 250 আৰু 150 হ'ব তলত তো 250 ইনটু কিমান হৈ যাব 150 হৈ যাব তো 0 0 কাটা 0 0 কাটা ঠিক আছে এটা 25 রে কাটিলে 25 3 গুণ 75 30 হৈ গল 5 দি কাটিলে 15 2 গুণ 30 তো 10 2 গুণ 20 তো হাইট হৈ গল 20 সেমি আছে অপশনত অপশন নাম্বার 20 সেমি হ'ব এনে কৰিব লাগিব নেক্সট from a rectangular metal sheet এটা মেটেল শীট আছে মানে এটা ধাতুৰ পাত আছে এই পাতটোৰ দৈৰ্ঘ্য কিমান দিছে 25 সেমি আৰু প্রস্থ কিমান দিছে 20 সেন্টিমিটার কৈছে এ সার্কুলার শীট লার্জেস্ট পসিবল কাট অফ ইয়াৰ ভিতৰৰ পৰা এটা পাত আছে এনেকুৱা এই পাতটোৰ পৰা এটা সার্কুলার গোলাকাৰ এটা শীট মই কাটি আনিম ইয়াৰ পৰা কি কৰি আনিম কাটি আনিম ঠিক আছে তো এই গোলাকাৰ শীটটোৰ যদি কাটি আনা হয় তেতিয়া হলে ইয়াৰ আনুমানিক কালি কিমান হ'ব যদি কাটি আনা হয় তেতিয়া হলে ইয়াৰ আনুমানিক কালি কিমান হ'ব ঠিক আছে তো ফার্স্ট আমি কি কৰিম এই শীটটোৰ আমি কালি উলিয়াই লম এরিয়া ইজ ইকুয়ালস টু কি হবে দৈর্ঘ্য ইনটু প্রস্থ তো দৈর্ঘ্য ইনটু প্রস্থ 25 ইনটু 20 কিমান হৈ গল 25 2 গুণ 50 500 সেন্টিমিটার স্কয়ার হৈ গল ইয়াৰ কালি ঠিক আছে বুজি পালা তো কি কৈছে এখন বৃত্তাকাৰ শীট কালি আনব আৰু কি কৈছে বৃত্তাকাৰ শীটটো কেনেকৈ হ'ব লাগিব যিমান সম্ভৱ ডাঙৰ মানে বৃত্তাকাৰ শীটটো তুমি কেনেকৈ কৰিবা ইয়াৰ পৰা লগাই এনেকে কাটিবা মানুহ যদি যিমান সবতকে ডাঙৰ যদি কাটিব লাগে তুমি কি কৰিবা এৰিবা নেকি স্পেস নেৰা এই পাতটোৰ পৰা এনেকে ধুনিয়াকে কাটি যাবা এনেকে যদি কাটি যোৱা তো এখিনিৰ পৰা এখিন লৈকে কিমান হ'ব এই বৃত্তটোৰ ডায়ামিটাৰ হ'ব এখিনি ডায়ামিটাৰ নহব নেকি এখিনি যদি মধ্যবিন্দু হয় তো এখিনি যদি ডায়ামিটাৰ হয় ডায়ামিটাৰৰ মেজারমেন্ট কিমান দিছে ডায়ামিটাৰৰ মেজারমেন্ট দিছে 20 সেন্টিমিটার তেন্তে ৰেডিয়াস কিমান হ'ব ৰেডিয়াস 10 সেন্টিমিটার হ'ব তো ৰেডিয়াস যদি 10 সেন্টিমিটার হয় বৃত্তৰ আকৌ কালি কিমান এৰিয়া ইজ ইকুয়াল টু পাই r স্কয়ার তো পাই মানে 22/7 r মানে কিমান 10 * 10 r স্কয়ার যেটো আছে সো 10 * 10 দি দিলো ঠিক আছে তো কিমান হৈ যাব এটা 22/7 মানে 3.14 ইনটু 10 * 10 আছে 100 তো 100 লগত 3.14 মাল্টিপ্লাই কৰিলে কিমান হ'ব 314 তো কি কৈছে শীটটোৰ এৰিয়া কিমান আছিল শীটৰ এৰিয়া আছিল 500 আৰু এই গোলাকাৰ শীটটোৰ এৰিয়া কিমান 314 এখিনি বাদ দিলে প্ৰশ্নটো খুদিছে এখিনি বাদ দিলে বাকি থকা শীটৰ কালি উলিওৱা তো এটো হৈছে গোটেই শীটৰ কালি এটো হৈছে বৃত্তাকাৰ শীটৰ কালি এখিনি বাদ দি দিলে কিমান থাকিব তোমাৰ 10 ৰ পৰা 4 গলে 6 1 1 2 8 3 1 4 186 আছে অপশনত অপশন নাম্বার 186 সেন্টিমিটার স্কয়ার হ'ব next question a wheel can cover a distance of 22 kilometer in 1000 round wheel মানে হৈছে গাড়ীৰ চকা এটা 22 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ 1000 টা ৰাউন্ড মাৰিব লাগে গাড়ী এখন আছে এই গাড়ীৰ চকা থাকে ঠিক আছে এই গাড়ীৰ চকাটো যেতি এক ৰাউন্ড মাৰিব এখিনি পৰা এখিনি এই প্লেসত আহিব এক ৰাউন্ড যেতিয়া মাৰিব তেতিয়া কি হ'ব এক ৰাউন্ড মানে কি এই চকাটো এনেকে ঘূৰি এখিনি লগে আহিব লাগিব তেতিয়া চকাটো ঘূৰিব এখিনি পৰা এখিনি লগে ঘূৰা মানে মই অলপ আগত বুজালো যে পৰিসীমা বা পৰিধি মানে কি বুজায় বাহিৰা অংশখিনি বুজায় বৃত্তৰ ক্ষেত্ৰত হয় পৰিধি
বৃত্তৰ বাহিৰে যিবোৰ চিত্ৰ আছে 2D 3D সেইবোৰত হয় পৰিসীমা তো ইয়াত হ'ব পৰিধি পৰিধি মানে হৈছে ইংলিছত যাক কয় সার্কামফারেন্স ঠিক আছে তো ওয়ান সার্কামফারেন্স ইজ ইকুয়ালস টু মনত ৰাখিবা ওয়ান রাউন্ড গাড়ীৰ চকা এক পাক ঘোৰা মানে ওয়ান সার্কামফারেন্স ঘুরে ওয়ান সার্কামফারেন্সৰ ফর্মুলা আছে যে বৃত্তৰ পৰিধিৰ সূত্ৰ কি টুৱাইস পাই r সো টুৱাইস পাই r মানে মনত ৰাখিবা ওয়ান রাউন্ড টুৱাইস পাই r মানে কিমান রাউন্ড ওয়ান রাউন্ড কিন্তু গাড়ীটো এটো ওয়ান রাউন্ড মাৰা নাই গাড়ীটো কিমান রাউন্ড মাৰিছে 1000 রাউন্ড তো 1000 রাউন্ডত কিমান কিলোমিটার কভার কৰিছে 22 কিলোমিটার কভার কৰিছে এতিয়া মই যদি 1000 রাউন্ড 22 কিলোমিটারটোক মই যদি মিটার কৰো তো 22 ইনটু কিমান হ'ব 1000 হ'ব কিন্তু আমাৰ এটি এক রাউন্ড ওলাব লাগে 1000 রাউন্ডত যদি ইমান মিটার হয় তেন্তে এক রাউন্ডত কি হ'ব 22 ইনটু 1000 টো আছে এই 1000 টো তলত আহি যাব নহয় জানো তো 1000 কাটা হৈ যাব কিমান 22 মিটার বুঝি পাইছা তার মানে এক রাউন্ডত গাড়ী চকাটোৱে কিমান মিটার যাব 22 মিটার যাব তো এক রাউন্ড মানে কি এক রাউন্ড মানে হচ্ছে টুৱাইস পাই r সো টুৱাইস পাই r মানে হচ্ছে 22 বুঝি পালা না টুৱাইস পাই r মানে 22 এতিয়া 2 into 22/7 into r is equal to 22 লাগে কার মান লাগে r মান r রাখি দিয়া 22 7 টো তলত আছে উপৰত যাব 22 টো উপৰত আছে তলত আহিব 2 টো উপৰত আছে তলত আহিব 22 কাটা 7/2 মানে হচ্ছে 3.5 মিটার ঠিক আছে তো অপশন নাম্বার টি ইজ দা রাইট আনসার পারিবা তো গুটেই কিটা প্ৰশ্ন হৈছে হোম ডিপাৰ্টমেন্টৰ প্ৰিভিয়াস ইয়াৰত অহা প্ৰশ্ন ঠিক আছে আৰু এই প্ৰশ্নটো যোৱাবাৰ এসএলআৰ সেটটো খুদিছিল আমাৰ এডিআৰিত খুদা প্ৰশ্ন হয় আৰু বেলেগ এখন পেপাৰটো খুদা প্ৰশ্ন হয় ঠিক আছে তো এইবোৰ কোৱেশ্চন প্ৰ্যাকটিস কৰিলেহে তোমালোকৰ লাভ হ'ব ঠিক আছে মেইনলি তোমালোকে যদি আৰু মক টেষ্ট দিব বিচৰা ম্যাথছৰ চ্যাপ্টাৰ ওয়াইজ ভালদৰে মক টেষ্ট দিব বিচৰা টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচন বক্সত আছে টেলিগ্ৰাম চেনেলত সকলোৱে জয়েন কৰি লবা ঠিক আছে জয়েন কৰি লবা তাতে মক টেষ্টবোৰ তোমালোকে দি থাকিব পাৰিবা টেলিগ্ৰাম ঠিক আছে তো বিভিন্ন মক টেষ্টবোৰ আমাৰ হেৰি কৰা হৈ থাকে বাকি ৰাতি আৰসিও প্ৰভাইড কৰা হয় ৰিডিং কম্প্ৰিহেনশন আৰসি দি প্ৰ্যাকটিস সেট লগাব লাগে ডেইলি আৰসি প্ৰ্যাকটিস সেট প্ৰভাইড কৰা হয় তাৰ পৰা আৰসি বিলাকো লগাব পাৰিবা ঠিক আছে আৰু ইংলিশৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ সিৰিজ এটা আৰম্ভ কৰা হৈছে এখিনিও চাব পাৰিবা মুঠতে তো এডিআৰ যদি ভালদৰে প্ৰিপাৰেচন হোৱা নাই তেনেহলে চেনেলটো ফলো কৰি ৰাখিব পাৰিবা সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে টেলিগ্ৰাম চেনেলত জয়েন কৰি লবা তো নেক্সট ভিডিঅত অতি সোনকালে সকলোকে লগ পাম ম্যাথছৰ নেক্সট প্ৰিভিয়াস ইয়াৰ সেট লৈ আহিম মেইনলি মেনসুৰেশন আৰু জিওমেট্ৰি ঠিক আছে যাতে মেনসুৰেশন জিওমেট্ৰিৰ পৰা এটা কোৱেশ্চনো মিছ নহয় ঠিক আছে থ্যাংক ইউ সো মাচ